নতুন দিল্লীৰ ইন্দিৰা গান্ধী স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হোৱা 4th ৱাকো অপেন ইণ্টাৰনেশ্যনেল কিকবক্সিং প্ৰতিযোগিতাত এটা সোণৰ পদক আৰু দুটাকৈ ৰূপৰ পদকেৰে উজলিল জাগুনৰ এক্সট্ৰিম মাৰ্চিয়েল আৰ্ট এণ্ড ফিটনেছ ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰা তিনিজনকৈ অতি দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈ। উল্লেখ্য যে যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত জাগুনৰ পৰা 5গৰাকীকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে ছোৱালীৰ ইভেণ্ট ল কিক ৰিং ফাইটৰ 44 কেজি শাখাত নাম্পা মিলিয়ে সোণৰ পদক আজৰি আনিবলৈ সক্ষম হৈছে। ইফালে এই প্ৰতিযোগিতাখনিৰ 44 কেজি আৰু 32 কেজিৰ শাখাত ক্ৰমে বিপ্লৱ নিপুণ আৰু পবিত্ৰ ফুকনে ৰূপৰ পদক লাভ কৰি ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা 5গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ইয়াৰে টাছন ইকি আৰু চামচক মচাঙে ক্ৰমে সোণৰ পদক, সৰিতা শ্ৰেষ্ঠাই ৰূপৰ পদক, ৱাংজয় কুংখৌ আৰু ৱাংহিম নাংমুঙে ক্ৰমে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰশিক্ষক শৰৎ সোণোৱাল আৰু অংকুৰ মেছৰ তত্বাৱধানত দিল্লীত অংশগ্ৰহণ কৰা এই 10জনীয়া দলটোত জাগুনত উপস্থিত হোৱাৰ লগে লগে TMPKৰ লগতে কেইবাটাও মিচিং দল সংগঠনে উষ্ম আদৰণি জনোৱাৰ লগতে খেলুৱৈ কেইগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। আনিবলৈ সক্ষম হৈছে। তেওঁলোকক আমি এখনি মিচিং ৰাইজকে সকলোকে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ, উৎসাহ উদ্দীপনা দিব বিচাৰিছোঁ। আমি প্ৰথমে এই গোটেই প্ৰচেছটো লিড কৰা আমাৰ মাজত কোচসমূহ আছে। আংকুৰ মেইজ, তেওঁক আমি প্ৰথমে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আংকুৰ মেইজ, এই আংকুৰ মেইজ সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ মাজত আৰু আমাৰ মাজত জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ অনাগত দিনত ইয়াতকৈ আমি ইণ্টাৰনেশ্যনেল খেলবোৰত আৰু এনেকৈ যাতে প্ৰশিক্ষণ দিয়ে, সেইটোলৈ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইচ এণ্ড হ'লে সক্ষম হোৱা নাই, তেওঁলোককো বেষ্ট উইচেছ ফৰ কামিং গেমছ। ভাল লাগিছে। কি খেলিছিলা? লগ কিক 44 কেজি। আৰু তুমি অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছা, তাত খেলৰ অনুভৱ কেনেকুৱা? বেলেগ বেলেগ দেশৰ প্লেয়াৰ লগ পাইছা, কেনেকুৱা? ভাল লাগিছিলে, বহুত দেশৰ পৰা আহিছিলে আৰু লগ কৰিলো, এনেকুৱা ভাল লাগিলে। আৰু ভৱিষ্যতে কি ইচ্ছা আছে? কেনেকুৱা ধৰণৰ খেল খেলাৰ ইচ্ছা আছে? চব গেম খেলাৰ ইচ্ছা আছে, কিন্তু পইচা অভাৱ হোৱাৰ বাবে কিমান দিন প্ৰেক্টিচ কৰিছিলা? আমাৰ 2 বছৰ হ'ল প্ৰেক্টিচ কৰা। তোমাৰ কোচ তাৰ আণ্ডাৰত তুমি প্ৰেক্টিচ কৰিছিলা? শৰৎ সোণোৱাল। পোনপ্ৰথমে সকলোৱে নমস্কাৰ জনাইছোঁ। আৰু প্ৰথমে সকলো নিউজ মিডিয়া আৰু লগতে যিমান অভিভাৱক ইয়াতে আহিছে ছাপোৰ্ট কৰিবৰ কাৰণে, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ থাকিল। যিহেতু আমাৰ 1ৰ পৰা যিহেতু 5 তাৰিখলৈকে 5 ফেব্ৰুৱাৰী, য'ত নিউ দিল্লীত যিহেতু আমাৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত 4th ৱাকো ইণ্টাৰনেশ্যনেল কিকবক্সিং চেম্পিয়নশ্বিপ যিহেতু অনুষ্ঠিত হৈছিলে, তাতে আমাৰ অসম আৰু অৰুণাচলৰ যিহেতু 10জন খেলুৱৈ তাতে পাৰ্টিচিপেট কৰিছিলে। তাৰে ভিতৰত যিহেতু 8জন প্লেয়াৰ্ছে যিহেতু মেডেল মাৰিবলৈ সক্ষম হৈছে, মেডেল পাবলৈ সক্ষম হৈছে, বা 2জনে যিহেতু পোৱা নাই, তেওঁলোকে আপোনাৰ কোৱাৰ্টাৰ ফাইনেল যিহেতু ক্লিয়াৰ কৰিব নোৱাৰিলে। তো ভৱিষ্যত দিনত তেওঁলোকে ভাল কৰিব, তাক লৈ আশাবাদী হৈ আছোঁ। আৰু বহুত ভাল লাগিছে, যিহেতু বহুত অশেষ কষ্টৰ ফলত যিহেতু আমি ইয়াৰ পৰা যাবলৈ সক্ষম হৈছিলোঁ, কাৰণ ৰেজিষ্ট্ৰেশ্যনৰ ফিজবিলাকো বহুত বেছি আছিল গেমত। সেইটো অলপ কষ্ট হৈছিলে প্লেয়াৰ্ছবিলাকৰ, লগতে গাৰ্জেনবিলাকৰো টকা পইচাৰ অভাৱ আছিলে, আৰু আমি তেনেকৈ কোনো ধৰণৰ সহায় বা সহযোগিতাটো পোৱা নাই। আৰু ভৱিষ্যত দিনত মই আশা কৰোঁ যে আমাৰ গভৰ্ণমেণ্টে যিহেতু চকু দিব, আৰু ইয়াৰ MLA ছাৰ যিহেতু ভাস্কৰ শৰ্মা ছাৰ, তেওঁ যাতে আমাক চাব প্লেয়াৰবিলাকক, কাৰণ আমি ইয়াতে জাগুনত মোৰ যিহেতু একাডেমি আছে, আৰু লগতে অৰুণাচলতো আছে এক্সট্ৰিম মাৰ্চিয়েল আৰ্ট এণ্ড ফিটনেছ ক্লাব।
ইয়াতে আমি যিহেতু আমাৰ ইয়াত ইকুইপমেণ্টৰ বহুত বেছি কষ্ট আছে, আমাৰ ইয়াত মেট নাই, আৰু লগতে কষ্ট বহুত, আৰু প্লেয়াৰ্ছো বহুত দূৰৰ পৰা আহে, নট ওচৰ জাগোনৰ বুলিয়ে নহয়, বহুত লিচাং গাঁৱৰ পৰা আহে, কোনোবা বহুত দূৰ দূৰৰ পৰা আহে শিকিবৰ কাৰণে, বা টেলেণ্ট বহুত আছে, বাট সুবিধা নোপোৱাৰ কাৰণে আমি যিহেতু প্লেয়াৰবিলাকক যিমান আগলৈকে লৈ যাব লাগে তেনেকৈ আমি লৈ যাবৰ কাৰণে সক্ষম হোৱা নাই আজিৰ দিনত। যদি আপোনালোকে যদি আমাক অলপ যদি মনোযোগ দিয়ে বা চায়, তেন্তে আমি ভৱিষ্যত দিনত আৰু ভাল প্লেটফৰ্ম ৱৰ্ল্ড কাপ যিহেতু আপকামিং আহি আছে, থাইলেণ্ডত হ'ব লগা আছে যিহেতু ৱাকো ৱৰ্ল্ড কাপ, তাত যাতে আমি প্লেয়াৰ্ছক নিবলৈ যাতে সক্ষম হ'ম, তাৰ কাৰণে আমি চেষ্টা কৰি গৈ আছোঁ। কি শাখাত লাভ কৰিছে এই 8জন প্লেয়াৰে যি মেডেল পাইছে? হয়, আপোনাৰ যিহেতু আমাৰ কিক বক্সিঙৰ যিহেতু 6টা ইভেণ্ট আছে, য'ত নেকি আপোনাৰ কিক লাইট আছে, ফুল কণ্টেক্ট আছে, লাইট কণ্টেক্ট আছে, পইণ্ট ফাইট আছে, বহুতকেইটা এনেকুৱা ইভেণ্ট আছে। তাতে আমাৰ মেক্সিমাম প্লেয়াৰ আমাৰ যিহেতু কিক লাইট ইভেণ্ট খেলিছিলে, য'ত নেকি টাটামি ইভেণ্ট বুলি কয়, কিক লাইট ইভেণ্ট খেলিছিলে, আৰু লগতে 3জন প্লেয়াৰে যিহেতু আমাৰ ৰিং স্পৰ্ট কৰিছিলে, ল' কিক ইভেণ্ট বুলি কয়, তাতে যিহেতু মেডেল পাবলৈ সক্ষম হৈছে। আমাৰ 5জন প্লেয়াৰ গৈছিলে, আৰু 5জন প্লেয়াৰ ভিতৰত আপোনাৰ এজন যিহেতু গ'ল্ড মেডেল আছে, আৰু 2জন যিহেতু চিলভাৰ মেডেল আছে, যিহেতু মই অলৰেডি কৈছোঁ যে 2জনে পোৱা নাই। আৰু অৰুণাচলৰ পৰা আমাৰ 2জন গ'ল্ড মেডেল আছে, আৰু 2জন গ'ল্ড মেডেল, এজন চিলভাৰ আৰু 2জন ব্ৰঞ্জ আছে। ধন্যবাদ। প্ৰথমতে আপোনালোকৰ নিউজ চেনেলৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ মিচিং ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান গৰমত আমাক ৱেলকাম কৰিবলৈ ৰৈ আছে। আপোনালোকে শুনি বহুত ভাল পালে চাগে, সেইকাৰণে আপোনালোকে ইমান সৰহকৈ মানুহ আহি পেলাই আমাক এনকাৰেজমেণ্ট কৰিছে। মই একচুৱেলি অৰুণাচলৰ কোচ, আৰু অৰুণাচলৰ কোচ সৈতে মই আছামৰ লগত বিশেষকৈ এই জাগুন আৰু খাচাঙত মই জড়িত আছোঁ। যোৱাবাৰ ইহঁতৰ এই গেমটোৰ কাৰণে চিলেকশ্যন কাৰণে মই নিজে আহিছিলোঁ, মই অৰুণাচলৰ টেকনিকেল ডাইৰেক্টৰ চিফ কোচ বুলি। আৰু মই এইটো ভাল পালোঁ, আপোনালোকৰ অসমৰ যিকেইটা ল'ৰা ছোৱালী আছে, মই দুদিন আহি পেলাই দেখিলোঁ যে এওঁলোকৰ বহুত প্ৰতিভা আছে, ইহঁতলোকক আগত লৈ যোৱা মানে চিন্তা কৰিব লাগে। মই নিজক ভাবিলোঁ যে ইহঁতক নিবই লাগিব, ইহঁতক নি পেলাই আমি যাতে এটা ৱৰ্ল্ড কাপত মানে পঢ়িব পাৰোঁ। ইণ্টাৰনেশ্যনেলতো এতিয়া পঠালোঁ, আপোনালোকে দেখিলে ইয়াত সিহঁতে বহুত ভাল খেলিছে। মই ভবা নাছিলোঁ যে ইহঁতে ইমান ভাল খেলিব। আমাৰ এটা ল'ৰা আপোনাৰ ইয়াৰ জাগুনৰ আপোনাৰ কিৰ্গিস্তানৰ লগত ফাইট কৰিছে। কিৰ্গিস্তানটো একচুৱেলি আমাৰ ইণ্ডিয়াৰ ইমান ভাল ফাইটাৰ নাই, তথাপিতো এইবাৰ কিৰ্গিস্তানৰ লগত খেলিছে, ছেমি ফাইনেলত হাৰিছে, কিন্তু বহুত ভাল খেলিছে। সেই ল'ৰাটো মই নিজেই পোষ্ট কৰি আছিলোঁ, বহি আছিলোঁ তাত, দেখিছোঁ তাই বহুত ভাল খেলিছে। চবেই ভাল খেলিছে, কিন্তু তেওঁ বহুত বেছি ভাল খেলিছে। আমি আশা কৰোঁ আপোনালোকৰ জৰুৰী মই চৰকাৰক, দুইখন চৰকাৰক মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, অৰুণাচল হওক অসম হওক, মানে আমি এটা ক্ৰীড়া মানুহ, আমি স্পৰ্টছ মানুহ, আমি স্পৰ্টছটো কৰোঁ যে ইয়াত কোনো আমাৰ পলিটিকেলাইজ নহয়। আমি স্পৰ্টছক কেনেকৈ আগবঢ়াই যাব লাগে সেইটো আমি চিন্তা কৰোঁ। স্পৰ্টছটোৱে মানুহক বহুত ইউনিটি আনে, পিচফুল আনে, ট্ৰেংকুইলিটি থাকে। গতিকে মই দুইখন চৰকাৰক আপোনালোকৰ পৰা এটা অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোকে এই ল'ৰা ছোৱালীবোৰক খেলিবলৈ সুবিধা দিয়ক। খেলিব যেতিয়া এওঁলোকে বহুত ভাল কাম কৰিব। খেলিবলৈ যেনেকৈ আপোনালোকে ক্লাব দি দিয়ক, অলপমান ফাইনেন্সিয়েল ছাপৰ্ট দিয়ক। ল'ৰা ছোৱালীবোৰে কি চিষ্টেমত কেনেকৈ গৈছে, মাক দেউতাকহঁতে জানিছে কিমান কি পইচা উলিয়াই দিছে, কেনেকৈ উলিয়াই দিছে। আমি এই জৰিয়তে আপোনালোকক আৰু এটা ক'ব বিচাৰোঁ, আপোনালোকে আজিৰ ক্ষেত্ৰত এই স্পৰ্টছটো বহুত জৰুৰী, কাৰণ শিক্ষা আৰু এই গেমছ এণ্ড স্পৰ্ট এই দুটা আমি পেৰেলেল বেলেঞ্চকৈ নিব লাগিব। গতিকে আপোনালোকক আকৌ এবাৰ ধন্যবাদ থাকিল। অসমৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমি লগত কাম কৰিছোঁ, আমি নৰ্থ ইষ্ট সদায় লগত কাম কৰি আছোঁ। অহাবাৰ আমাৰ এপ্ৰিলৰ ট্ৰেইনিং চেণ্টাৰ আছে, ট্ৰেইনিং কেম্প আছে, ইণ্টাৰনেশ্যনেল কোচাৰবিলাক আহে। আমাৰ প্ৰত্যেকবাৰ কিক বক্সিং ৱাকো ইয়াত আমাৰ ইণ্টাৰনেশ্যনেল ট্ৰেইনিং কেম্প হয়, বাহিৰৰ পৰা এক্সপাৰ্টবিলাক আহে, আমাক শিকায়। আজি আপোনালোকে যিটো 4th অপেন ইণ্টাৰনেশ্যনেল কিক বক্সিং দেখিলে, আমাৰ অৰুণাচল আৰু অসমে বহুত ভাল কাম কৰিলে, ইণ্টাৰনেশ্যনেলৰ লগত ফেচ কৰিব সুবিধা এটা পালে। গতিকে আকৌ এবাৰ আপোনালোকক, চৰকাৰক আৰু ৰাইজক আৰু পেৰেণ্টছক আপোনালোকৰ ল'ৰা ছোৱালীবোৰক অলপ আগবাঢ়িবলৈ সুবিধা দিয়ক। আৰু হিন্দীত কয় খেলেগা ইণ্ডিয়া জিতেগা ইণ্ডিয়া, এইটো কয় যে আজি ভাৰতখনে কৈছে যে খেলেগা ইণ্ডিয়া তো জিতেগা ইণ্ডিয়া, আৰু খেলেগা তো খিলেগা। বহুত বহুত ধন্যবাদ।